হয়, নিশ্চয়কৈ এক দুখৰ খবৰ ক'ব লাগিব, কিয়নো যোৱা ২৬ তাৰিখে যি অনুৰূপ ঘটনা নেপালত সংঘটিত হৈছিল, যি আকস্মাত যি তিব্বতৰ পৰা নামি আহিছিল পানীৰ ঢল, সেই পানীৰ ঢলত কাৰ্বি আংলং জিলাৰ লাংহিঙৰ যি এই দৈদকৰ অঞ্চলৰ এখন গাঁৱত মই উপস্থিত আছোঁ। আৰু এই গাঁওখনৰ এই ঘৰখনতেই এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে, কিয়নো ৩ দিনৰ পৰা তেওঁলোকে সন্ধান পোৱা নাই তেওঁলোকৰ যি পুত্ৰ। এই ঘৰখনত উপস্থিত আছোঁ, কিয়নো তেওঁলোকে বহিৰাজ্যলৈ নেপাললৈ গৈছিল কামৰ সন্ধানত, আৰু প্ৰায় 10 আগষ্টত তেওঁলোকে নেপাললৈ গৈছিল কামৰ সন্ধানত। তেওঁলোকে এতিয়ালৈকে সন্ধান উলিয়াব সক্ষম হোৱা নাই। যি সমস্যাৰ যি নাৰ্জাৰী আছে, নাৰ্জাৰী তাত আছিল, আৰু তেওঁলোকৰ 3জন বন্ধু তেওঁ আছিল। এই সমস্যাৰ বচমত নাৰ্জাৰীয়ে তেওঁলোকক জানিবলৈ দিছে ইতিমধ্যে ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী নামৰ যি দুগৰাকী যুৱক আছিল এই গাঁওখনৰ, ইতিমধ্যে সন্ধানহীন হৈ আছে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, এজন ঘৰৰ ব্যক্তি আছে। কি ক'ব, নেপালত কাম কৰিবলৈ গৈছিল আৰু ইতিমধ্যে আপোনালোকৰ ঘৰৰ দুজনকৈ এই গাঁওখনৰ ল'ৰা ইতিমধ্যে সন্ধানহীন হৈ আছে, কি ক'ব? হয়, যোৱা 2 সপ্তাহৰ আগতো মোৰ 3টা ভাই, চনেশ্বৰ নাৰ্জাৰী, ঋতুপূৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী বুলি 3টা ল'ৰাই মানে কামৰ কাৰণে বিদেশলৈ মানে ওলাই গৈছিল ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে। কিন্তু অকস্মাতভাৱে যে ত্ৰিশূলী ৰিভাৰটো মানে বাঢ়ি অহাৰ কাৰণে কাম কৰি থকা সময়ত তেওঁলোকে মানে গম পোৱা নাছিল, মানে বানপানী যে হৈ আহিছে তেওঁলোকে গম পোৱা নাছিলে। ক'ব গ'লে সেইটো আৰ্টিফিচিয়েল বান। এই বানপানীৰ মানে যেনেকুৱা মানে গম পাই মানে তেনেকুৱা মানে ধৰিবলৈ চেষ্টা কৰিছিল তেখেত। তাৰপিছত মানে চনেশ্বৰ নাৰ্জাৰী বুলি এটা ল'ৰাই মানে পাহাৰত উঠি যেনে তেনে মানে জীৱনটো বচাবলৈ মানে সক্ষম হৈছে, কিন্তু সি আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে নেপাল চৰকাৰে গম পাইছে কোনটো ঠাইত সি মানে এতিয়া মানে আশ্ৰয় লৈছে, আৰু সেইটো মানে হেলিকপ্টাৰেৰে মানে সেইটো ৰেস্কিউ কৰাৰ কাৰণে এইটো ইতিমধ্যে খবৰটো জনাইছে। কিন্তু এইটো দুটা ল'ৰা এইটো মানে ঋতুপূৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী, এই দুটা ল'ৰাক এতিয়ালৈকে সন্ধান মানে পোৱা নাই। তেনেকুৱাও মানে যোগাযোগ হোৱা নাই, কোনো ফ্ৰেণ্ড চাৰ্কলৰ লগতো মানে তেনেকুৱা আমি খবৰ পোৱা নাই। গতিকে আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যাতে এই দুটা ল'ৰাটো অতি সোনকালে যাতে সন্ধান ওলাব পাৰে, ৰেস্কিউ কৰিব পাৰে। আৰু যেনে ধৰণৰ আমাক ঘৰৰ পৰা আমাক যদি কিবা এটা ইনফৰমেশ্যন লাগে বা কিবা মানে যদি সুধিবলগীয়া আছে, আমাৰ ঘৰৰ মানে তৰফৰ পৰা মানে যোগাযোগ কৰিব পাৰে। আৰু আমি আহ্বান কৰিছোঁ যাতে চৰকাৰে মানে সুকলমে যাতে ঘৰৰ উভতাই আনিব পাৰে, সেইটোকে আমি কামনা কৰিছোঁ। কাৰণ ঘৰটো খুব মানে বেছি ভাল নহয়, আৰু ঘৰটো বেছি ভাল নোহোৱাৰ কাৰণে বিদেশলৈ কাম কৰিব যাবলগীয়া হৈছে। যদিও সেইটো দুটা ল'ৰাটো যদি ঘৰলৈ যদি আহি নাপায়, ভৱিষ্যতলৈ মানে তেওঁৰ লগৰ ঘৰৰ যে সংসাৰ সেইটো মানে চূৰ্ণ বিচূৰ্ণ হৈ যাব, তেনেকুৱা আমি ভাবোঁ। গতিকে অসম চৰকাৰ বা ভাৰত চৰকাৰ লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট লাংহিন অঞ্চলৰ যি দৈদা গাঁৱৰ এই দুটা ল'ৰাটো যে সন্ধান ওলোৱাৰ যেনে ধৰণৰ মানে পদক্ষেপ ল'ব লাগে, তেনেধৰণৰ পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে জনাইছে যে দুজনকৈ যুৱক ইতিমধ্যেই নেপালৰ জীৱিকাত সন্ধানহীন হৈ আছে। যি প্ৰকাৰে হওক তেওঁলোকক সন্ধান ওলাই দিব লাগে। যি মুহূৰ্তত